নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি হ'ল 1 মে' আৰু আপোনালোকৰ কাৰণে ভাল খবৰ ৰাতিপুৱাই পায়, কাৰণ আজি আপোনালোকৰ অসম পুলিচৰ ABUBৰ ৰিজাল্ট দিব। যোৱাকালি মই আপোনালোকক কৈছিলোঁ যে অসম পুলিচৰ ৰিজাল্ট দিব, আপোনালোকে ৰিজাল্টসমূহ ক'ত চাব পাৰিব, কেনেকৈ চাব পাৰিব, সবিশেষ মই এইটো ভিডিঅ'ত কৈ আছোঁ, ঠিক আছে। চ' অসম পুলিচৰ এইবাৰ কাট অফৰ ওপৰত আপোনালোকে জানে যে কাট অফ কিমান অসম পুলিচত হাই গৈছে, হয়নে নহয়? চ' আপোনালোকে 11 বজাৰ লগে লগে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। অসম পুলিচৰ যিটো মেইন ৱেবছাইট আপোনালোকে SLPRB ইয়াতে আহি কেনে আপোনালোকে অসম পুলিচৰ ৰিজাল্ট চাব পাৰিব। আপোনালোকে ন'টিছখন মই যোৱাকালি দেখুৱাই দিছিলোঁ। এই ন'টিছখনত আপোনালোকৰ অসম পুলিচৰ ৰিজাল্টৰ কথা উল্লেখ কৰিছে, ঠিক আছে। চ' এইখন ন'টিছ মই আপোনালোক দেখুৱাই দিছোঁ। এই ন'টিছখন স্পষ্টকৈ তেওঁলোকে কৈছে যে দিনৰ 11 বজাত আমি ৰিজাল্টসমূহ মুকলি কৰি দিম। আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব সেইটো আপোনালোকে মই ৱেবছাইট কেইটাৰ লিংকটো আপোনালোক ডিছক্ৰিপশ্যনত দি দিম, তাতে গৈ কেনে আপোনালোকে চেক কৰিব পাৰিব, ঠিক আছে। আৰু মাত্ৰ কেইটামান ঘণ্টা ইয়াৰ পিছতে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। আৰু ইয়াৰ পিছত আপোনালোকৰ ভাইভা আৰু মক টেষ্ট কেতিয়া হ'ব মই কৈ দিছোঁ, ঠিক আছে। চ' মনত ৰাখিবা। চ' টোটেল আপোনাৰ 1645টা আৰু 2300 পষ্টৰ কাৰণে আপোনালোকৰ যি অনলাইন আবেদন হৈছিল, পৰীক্ষা হৈছিল, সেই সকলোবোৰ পৰীক্ষাৰ ৰিজাল্ট আজি ঘোষণা কৰিব। ইয়াতে লিখি দিছে 1 মে' 2025 দিনৰ 11 বজাত, ঠিক আছে। আপোনালোকৰ 11 বজাত ৰিজাল্টসমূহ মুকলি কৰিব। আৰু আপোনাৰ যি অৰেল আৰু ভাইভা টেষ্ট হ'ব, আজি যিসকলৰ নাম আহিব, ঠিক আছে, ৰিজাল্টত যিসকলে কোৱালিফাই হ'ব নেক্সট লেভেল এক্সামৰ কাৰণে, তেওঁলোকৰ অৰেল আৰু ভাইভা হ'ব 9 মে' তাৰিখে, ঠিক আছে। আৰু 9 মে' তাৰিখে যিটো অৰেল হ'ব আপোনালোকৰ, আৰু প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব আপোনালোকৰ, যিসকল কেণ্ডিডেট শ্বৰ্টলিষ্টেড হয় তেওঁলোকৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব 14 তাৰিখে, ঠিক আছে। আৰু বটমেণ্টৰসকলৰ 16 তাৰিখে হ'ব। চ' সকলোৰে স্কিল টেষ্ট আৰু ভাইভা বেলেগ বেলেগ হ'ব। ADAৰো আপোনালোকৰ ADA 2.0 আপোনালোকৰ ভাইভা আৰু স্কিল টেষ্ট হ'ব, ঠিক তেনেকৈ অসম পুলিচৰো হ'ব। এতিয়া আপোনালোকৰ কাইণ্ডলি অসম পুলিচত যদি আপোনালোকে ভাইভা আৰু মক টেষ্টৰ ক্লাছ কৰা নাই, ভাইভা আৰু প্ৰফিচিয়েঞ্চি টেষ্ট অৰেলৰ ক্লাছ কৰা নাই, আমাৰ ক্লাছবোৰ ৰেগুলাৰলি অনা হৈছে, আপোনালোকে ক্লাছবোৰ কৰিব। চ' মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা। যদি আপোনালোকৰ ইয়াতে এটা প্ৰব্লেম হৈছে, এপ্লিকেশ্যন নম্বৰ যদি আপোনালোকৰ মনত নাই, ডেট অফ বাৰ্থ মনত নাই, তেনেহ'লে আপোনালোকে টেকনিকেল ছাপৰ্ট ল'ব পাৰে। টেকনিকেল ছাপৰ্টৰ কাৰণে আপোনালোকে ইয়াতে এটা নাম্বাৰ দিয়া আছে 7977259728। এই নাম্বাৰটোত আপোনালোকে 10 বজাৰ পৰা 5 বজাৰ ভিতৰত যদি কিবা টেকনিকেল ছাপৰ্ট লাগে, বা আপুনি এপ্লিকেশ্যন নম্বৰটো পাহৰিছে, বা আপুনি লগ ইন কৰিব পাৰে নাই, অসম পুলিচৰ ৰিজাল্ট চাব পাৰে, তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব আপোনালোকে, ঠিক আছে। এই নম্বৰটোত কণ্টেক্ট কৰিলে আপোনালোকে ৰিজাল্ট চাব পাৰিব। এইটো অফিচিয়েল নাম্বাৰ হয়, অসম পুলিচৰ মেইন হেডকোৱাৰ্টাৰ নাম্বাৰ, ঠিক আছে। চ' নেক্সট অসম পুলিচৰ SI আৰু ABUB পৰীক্ষা কেতিয়া আহিব? নেক্সট অসম পুলিচৰ SI আৰু পৰীক্ষা অতি সোনকালে ওলাব। আপোনালোকৰ আজি যিহেতু ৰিজাল্ট দিছে, বাকীখিনি কাম হোৱাৰ পিছতেই নেক্সট আকৌ পৰীক্ষা ওলাব। গতিকে আপুনি 11 বজাৰ লগে লগে ৰিজাল্টসমূহ চাব পাৰিব। চ' সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পাব। জয় হিন্দ, জয় অসম।